নমস্কাৰ সকলোকে। আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক আগবঢ়াইছোঁ প্ৰথম ভাৰতীয় পুৰুষ জানো হওক প্ৰথম ভাৰতীয় পুৰুষসকলৰ বিষয়ে। ফাৰ্ষ্ট মেন ইন স্পেচ মানে প্ৰথমজন মহাকাশচাৰী কোন হয়, আমি সকলোৱে জানো ৰাকেশ শৰ্মা। ফাৰ্ষ্ট গ্ৰেজুৱেটেড ইন মেডিচিন মানে প্ৰথমজন ডক্টৰ কোন আছিলে, সূৰ্য কুমাৰ চক্ৰৱৰ্তী। ফাৰ্ষ্ট ইণ্ডিয়ান টু গেট এ নোবেল প্ৰাইজ ইন ফিজিক্স চি.ভি. ৰমন। তেখেতে ৰমন ইফেক্ট উলিয়াইছিলে আৰু এই ৰমন ইফেক্ট ডিছকভাৰী কৰিছিলে তেখেতে 28 ফেব্ৰুৱাৰী তাৰিখে। সেয়েহে এই 28 ফেব্ৰুৱাৰী দিনটোতে নেশ্যনেল ছায়েন্স ডে হিচাপে আমি পালন কৰোঁ। আৰু ফাৰ্ষ্ট ইণ্ডিয়া টু গেট এ নোবেল প্ৰাইজ বুলি ক'লে মানে প্ৰথমজন নোবেল প্ৰাইজ বিজয়ী বুলি ক'লে সুধিলে হ'ব ৰবীন্দ্ৰনাথ টেগৰ। তেখেতে শান্তিৰ কাৰণে পাইছিলে। কিন্তু যদি পদাৰ্থ বিজ্ঞানত কোনে পাইছিলে বুলি সুধিলে হ'ব চি.ভি. ৰমন। ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু প্ৰথমজন ভাইচ প্ৰেছিডেণ্ট কোন আছিলে, তেখেত আছিলে সৰ্বপল্লী ৰাধাকৃষ্ণন। সৰ্বপল্লী ৰাধাকৃষ্ণনেই আছিলে ৰাজেন্দ্ৰ প্ৰসাদৰ পাছতে দ্বিতীয়গৰাকী প্ৰেছিডেণ্ট। আৰু আমি জানো যে ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে আমাৰ দেশৰ উপৰাষ্ট্ৰপতিকে নিয়োগ কৰা হয়। সেয়েহে সৰ্বপল্লী ৰাধাকৃষ্ণ আমাৰ দেশৰ প্ৰথমজন অধ্যক্ষ আছিল ৰাজ্যসভাৰ। ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ উমেশ চন্দ্ৰ বেনাৰ্জী। ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এইটো চবেই জানে আৰু জৱাহৰলাল নেহৰু। ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া সুকুমাৰ সেন। ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ মুখ্য নিৰ্বাচন আয়ুক্ত। বৰ্তমানৰজন কোন হৈছে, বৰ্তমানৰজন হৈছে সুনীল আৰোৰা আৰু বাকী দুজন ইলেকশ্যন কমিশ্যনাৰ হৈছে ৰাজীৱ কুমাৰ আৰু সুশীল চন্দ্ৰ। আৰু প্ৰথমজন কোন আছিলে বুলি সুধিলে সুকুমাৰ সেন। ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া H.J. কানিয়া। আৰু বৰ্তমান চিফ জাষ্টিচ অফ ইণ্ডিয়া কোন হয়, এতিয়া বৰ্তমানৰজন হৈছে শৰদ অৰবিন্দ বোবদে আৰু তেখেত হৈছে 47 নম্বৰ চিফ জাষ্টিচ। আৰু আমাৰ অসম সন্তান ৰঞ্জন গগৈ 46 নম্বৰ চিফ জাষ্টিচ আছিলে। প্ৰথমজন লোকসভাৰ ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা কোন হয়, G.V. মাভলাংকাৰ। আৰু ইয়াতে আমি এটা কথা জানিব লাগিব যে লোকসভাৰ স্পীকাৰ হ'বলৈ হ'লে প্ৰথমে তেওঁ এজন লোকসভাৰ সদস্য হ'ব লাগিব। আৰু লোকসভাৰ সদস্যসকলৰ কাৰ্যকালৰ সময়সীমা আছে আপোনাৰ 5 বছৰ আৰু ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল আছে 6 বছৰ। আৰু বৰ্তমানৰ আমাৰ লোকসভাৰ স্পীকাৰ কোন হয়, ওম বিৰলা। তেখেত ভাৰতীয় জনতা পাৰ্টি হয় BJP। ফাৰ্ষ্ট হোম মিনিষ্টাৰ অফ ইণ্ডিয়া চৰ্দাৰ বল্লভ ভাই পেটেল। তেখেত আমাৰ দেশৰ প্ৰথমজন ডেপুটি প্ৰাইম মিনিষ্টাৰো আছিলে। সেই সময়ত এটা পদ আছিলে ডেপুটি প্ৰাইম মিনিষ্টাৰ বুলি, আৰু চৰ্দাৰ বল্লভ ভাই পেটেলেই আছিলে প্ৰথমজন। ফাৰ্ষ্ট চেয়াৰপাৰ্চন অফ লোকপাল অফ ইণ্ডিয়া পিনাকী চন্দ্ৰ ঘোষ। ফাৰ্ষ্ট ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া বলদেৱ সিং চোকাৰ। আৰু বৰ্তমান ডিফেন্স মিনিষ্টাৰ কোন হয়, ৰাজনাথ সিং। ফাৰ্ষ্ট কমাণ্ডাৰ ইন চিফ অফ ফ্ৰী ইণ্ডিয়া স্বাধীন ভাৰতৰ সুধিছে কোনজন, প্ৰথমজন কমাণ্ডাৰ ইন চিফ কোন আছিলে স্বাধীন ভাৰতৰ, K.M. কাৰিয়াপ্পা। আৰু ফাৰ্ষ্ট ফিল্ড মাৰ্শ্বেল কোন আছিলে, ছেম মানেকশ্ব। এই দুটা আপোনালোকৰ খেলিমেলি লাগিব পাৰে, ভালকৈ ক্লিয়াৰ কৰি ল'ব। ফাৰ্ষ্ট ফিল্ড মাৰ্শ্বেল আৰু ফাৰ্ষ্ট কমাণ্ডাৰ ইন চিফ। আৰু প্ৰথমজন পৰমবীৰ চক্ৰ বিজয়ী কোন হয়, পৰমবীৰ চক্ৰ প্ৰথমজন কোনে পাইছিলে, তেখেত হৈছে মেজৰ সোমনাথ শৰ্মা। ফাৰ্ষ্ট ইণ্ডিভিজুৱেল গ'ল্ড মেডেল ছামাৰ অলিম্পিক্স। এতিয়া মই এটা কথা কওঁ, আপোনালোকে মন কৰিব, যদি আপোনালোকক সোধে প্ৰথমজন অলিম্পিক বঁটা বিজয়ী কোন হয় ভাৰতৰ, সেইবুলি যদি সোধে তেতিয়া হ'ব K.D. যাদৱ। আৰু যদি সোধে প্ৰথমজন গ'ল্ড মেডেল পোৱা ব্যক্তি কোন হয়, তেতিয়া হ'ব অভিনৱ বিন্দ্ৰা। আৰু তেখেতে পাইছিলে 2008 চনৰ বেইজিং অলিম্পিকত শ্বুটিঙৰ কাৰণে গ'ল্ড মেডেল। আৰু চিলভাৰ মেডেল পোৱা প্ৰথমজন ব্যক্তি সুধিলে আপোনালোকে ক'ব যে ৰাজ্যবৰ্ধন সিং ৰাথোৰ। তেখেতে 2004 চনৰ এথেন্স অলিম্পিকত পাইছিলে। ফাৰ্ষ্ট ইণ্ডিভিজুৱেল মেডেল ইন অলিম্পিক্স গেম এইটো K.D. যাদৱ। আৰু K.D. যাদৱে ব্ৰঞ্জ মেডেল পাইছিলে আপোনাৰ 1952 চনৰ হেলচিংকিত যি অলিম্পিক গেমছ হৈছিলে। ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচ এণ্টাৰ্কটিকা ৰামচৰণ। তেখেত প্ৰথম এণ্টাৰ্কটিকালৈ গৈছিলে, প্ৰথম ভাৰতীয় ব্যক্তি হয় তেখেত। ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ
তেখেত হৈছে বদৰুদ্দিন তায়াবজি, ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ফাৰ্ষ্ট পাৰ্মানেণ্ট জাজ ইন ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। পাৰ্মানেণ্ট জাজ আছিলে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচৰ, তেওঁ হৈছে ছাৰ বেনেগাল নৰসিং ৰাও। আৰু এজন আমাৰ ভাৰতীয় ব্যক্তি আছিল, তেখেত আছিলে প্ৰেছিডেণ্ট হৈছিলে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ, তেখেত হৈছে মহাৰাজা শ্ৰী নাগেন্দ্ৰ সিং। আৰু এই ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ আছে ক'ত সেইবুলি সুধিলে আপোনালোকৰ ক'ব লাগিব যে আপোনালোকে হেগত আছে, আৰু হেগ আছে নেদাৰলেণ্ডছত। স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন হয়? তেখেত হৈছে চক্ৰৱৰ্তী ৰাজাগোপালাচাৰ্য। এইটো সচৰাচৰ আহি থকা কুৱেশ্যন হয়। আৰু আমি এই ৰাজাগোপালাচাৰীক আমি ৰাজাজী বুলি জানো সকলোৱে। আৰু এই ৰাজাজী মহাত্মা গান্ধীৰ বহুত ক্ল'জ আছিলে, সেয়েহে তেখেত গান্ধীজীৰ লগত বহুতো আন্দোলনত ভাগ লৈছিলে। আৰু গান্ধীয়ে যি য়ং ইণ্ডিয়া নামৰ পেপাৰ উলিয়াইছিল, তেখেতত এডিটৰ কৰিছিল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে। ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ কোন হয়? প্ৰথমজন আছিলে আবুল কালাম আজাদ। দ্য ফাৰ্ষ্ট ইণ্ডিয়ান নেভেল চিফ, এইজন হৈছিল ভাইচ এডমিৰেল আৰ ডি কাটাৰী। আৰু বৰ্তমানৰ নেভেল চিফ কোন হয় ইণ্ডিয়াৰ? এডমিৰেল কৰমবীৰ সিং। দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ক্ৰছ ইংলিছ চেনেল, তেখেত হৈছে মিহিৰ সেন। আৰু এই ইংলিছ চেনেলটো ক'ত আছে? ইংলিছ চেনেলটো আপোনাৰ আছে ফ্ৰান্স আৰু ইংলেণ্ডৰ মাজত, মানে ফ্ৰান্স আৰু ইংলেণ্ডক বিভক্ত কৰিছে এই ইংলিছ চেনেলটোৱে। দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু জইন দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচত জইন কৰা প্ৰথমজন ইণ্ডিয়ান কোন হয়? সত্যেন্দ্ৰনাথ টেগৰ। আৰু এওঁ আছিল ৰবীন্দ্ৰনাথ টেগৰৰ ভায়েক। দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ নোবেল প্ৰাইজ, এইটো ৰবীন্দ্ৰনাথ টেগৰ হয়, তেখেতে শান্তিৰ কাৰণে নোবেল প্ৰাইজ পাইছিলে। দ্য ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, মুছলিম প্ৰেছিডেণ্ট প্ৰথম কোনজন আছিলে? ডক্টৰ জাকিৰ হুছেইন। দ্য ফাৰ্ষ্ট শিখ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া কোন হয়? জ্ঞানী জেইল সিং। দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ ৰেমন মেগছেছে এৱাৰ্ড, আচাৰ্য বিনোদ ভাৱে, প্ৰথমজন ৰেমন মেগছেছে এৱাৰ্ড পোৱা ব্যক্তি। আৰু এই ৰেমন মেগছেছে এৱাৰ্ড দিয়ে ফিলিপিনছ চৰকাৰে, কাৰণ ৰেমন মেগছেছে আছিলে তেওঁলোকৰ প্ৰেছিডেণ্ট। আৰু সেয়ে ৰেমন মেগছেছে এৱাৰ্ড পোৱা প্ৰথমজন ভাৰতীয় ব্যক্তি হৈছে আচাৰ্য বিনোদ ভাৱে। দ্য ফাৰ্ষ্ট পাৰ্চন টু ৰিচিভ দ্য ষ্টেলিন প্ৰাইজ, আৰু এই ষ্টেলিন প্ৰাইজ বৰ্তমান আমি লেনিন পিছ প্ৰাইজ বুলি জানো। আৰু প্ৰথম ব্যক্তিজন হৈছে চেইফুদ্দিন কিচলু। দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া হু ডাইড হোৱাইল ইন অফিচ, ডক্টৰ জাকিৰ হুছেইন। তেখেতে নিজৰ কাৰ্যকালতে নিজৰ অফিচতে মৃত্যুবৰণ কৰিছিলে। তেখেত হৈছে জাকিৰ হুছেইন, প্ৰথমজন প্ৰেছিডেণ্ট ইণ্ডিয়াৰ। আৰু প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিলে যোনে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব পৰা নাছিলে? প্ৰথমজন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং। তেখেতৰ খুব কম সময়ৰ বাবে প্ৰাইম মিনিষ্টাৰ হ'ব পাৰিছিলে। আৰু এই চৌধুৰী চৰণ সিঙৰ জন্মদিনৰ দিনাই আমি কিষাণ দিৱস হিচাপে পালন কৰোঁ 23 ডিচেম্বৰ তাৰিখে। দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হু ৰিজাইন উইদাউট কমপ্লিটিং দ্য ফুল টাৰ্ম, মোৰাৰজী দেশাই। এইটো আমি জানো, মোৰাৰজী দেশাই সময়ত আপোনাৰ ইমাৰ্জেঞ্চি লাগিছিলে, তেখেতে ফুল টাৰ্ম কমপ্লিট কৰিব পৰা নাছিলে। দ্য ফাৰ্ষ্ট নন কংগ্ৰেছ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, পুনৰ মোৰাৰজী দেশাই, তেওঁ নন কংগ্ৰেছ প্ৰাইম মিনিষ্টাৰ আছিলে, প্ৰথমজন নন কংগ্ৰেছ প্ৰাইম মিনিষ্টাৰ। দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ টু গেট নিছান ই পাকিস্তান, পুনৰ মোৰাৰজী দেশাই, প্ৰথমজন ব্যক্তি হয় যোনে নিছান ই পাকিস্তান পাইছিলে। আৰু নিছান ই পাকিস্তান হৈছে পাকিস্তানৰ আপোনাৰ সৰ্বোচ্চ নাগৰিক সন্মান হয় নিছান ই পাকিস্তান। আৰু পাইছিলে কোনে? মোৰাৰজী দেশাই প্ৰথম পাইছিলে। চিফ অফ ডিফেন্স ষ্টাফ অফ ইণ্ডিয়া, নতুন এটা বিভাগ বনোৱা হৈছে চিফ অফ ডিফেন্স ষ্টাফ বুলি। তেখেত হৈছে বিপিন ৰাৱত। আৰু এই বিপিন ৰাৱত আমাৰ প্ৰাক্তন সেনাধ্যক্ষ আছিলে আৰ্মি ষ্টাফৰ, চিফ অফ আৰ্মি ষ্টাফ। দ্য ফাৰ্ষ্ট চিফ অফ এয়াৰ ষ্টাফ সুব্ৰত মুখাৰ্জী। আৰু বৰ্তমান এয়াৰ ষ্টাফৰ চিফ কোন হয়? RKS ভাদৌৰিয়া। আৰু ফাৰ্ষ্ট চিফ অফ আৰ্মি ষ্টাফ, প্ৰথম চিফ কোন হয় আৰ্মি ষ্টাফৰ? ৰাজেন্দ্ৰ সিংজী জাদেজা। আৰু বৰ্তমানৰ আৰ্মি ষ্টাফ হৈছে MN নাৰাৱনে। দ্য ফাৰ্ষ্ট পাৰ্চন টু ৰিচ দ্য চাউথ প'ল, কৰ্ণেল যতীন্দ্ৰ কুমাৰ বাজাজ। দ্য ফাৰ্ষ্ট পাৰ্চন
to win Oscar for lifetime achievement? Most important question. Satyajit Ray. তেখেতে বেংগলী ফিল্ম বনাইছিলে তেখেতে অস্কাৰ পাইছিলে কিন্তু লাইফ টাইম এচিভমেণ্টৰ কাৰণেহে পাইছিলে কোনো পাৰ্টিকুলাৰ ফিল্মৰ কাৰণে নিৰ্দিষ্ট ফিল্মৰ কাৰণে পোৱা নাছিলে যদি আপোনালোকক সোধে প্ৰথমজন ভাৰতীয় কোনজনে অস্কাৰ পাইছিলে সেইটো কুৱেশ্যন মই পাছত আপোনালোকে ডিছকাছ কৰিম এতিয়া আপোনালোকে এটা কথা জানি চাওক যে প্ৰথমজন লাইফ টাইম এচিভমেণ্ট পোৱা অস্কাৰ বিজয়ী কোন হয় সত্যজিৎ ৰায় ফাৰ্ষ্ট ইণ্ডিয়ান ফিল্ম মেকাৰ টু গেট ভাৰতৰত্ন পোৱা প্ৰথমজন ফিল্ম মেকাৰ কোন হয় সত্যজিৎ ৰায় আৰু এম.এ. প্ৰথম আছিলে আৰু এতিয়ালৈকে তেখেতৰ পাছত কাকো কোনো ফিল্ম মেকাৰকে দিয়া নাই আৰু ভাৰতৰত্ন ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আগতে কৈ আহিছোঁ বল্লভ ভাই পেটেল ফাৰ্ষ্ট মিনিষ্টাৰ অফ ল এণ্ড জাষ্টিছ ভীমৰাও আম্বেদকাৰ ফাৰ্ষ্ট ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া আৰ.কে. ষণমুখম চেট্টি আৰু বৰ্তমান ফাইনেন্স মিনিষ্টাৰ হৈছে নিৰ্মলা সীতাৰামন ফাৰ্ষ্ট চেছ গ্ৰেণ্ড মাষ্টাৰ কোন হয় প্ৰথমজন চেছ গ্ৰেণ্ড মাষ্টাৰ তেওঁ হৈছে বিশ্বনাথ আনন্দ তেখেত 5 বাৰৰ কাৰণে ৱৰ্ল্ড চেম্পিয়ন হৈছে এইটো আমি জানিবলগীয়া কথা আৰু গৌৰৱৰ কথা ফাৰ্ষ্ট গ্ৰেণ্ড শ্লেম টাইটেল কোনে পাইছিলে প্ৰথমজন গ্ৰেণ্ড শ্লেম টাইটেল পোৱা ব্যক্তি কোন হয় ভাৰতৰ মহেশ ভূপতি তেখেতে ফ্ৰেঞ্চ অ'পেন 1997ত পাইছিলে আৰু মিক্স ডাবলছ কেটেগৰীত পাইছিলে তেখেতে জাপানৰ ৰিকা হিৰাকিৰ লগত পাৰ্টনাৰশ্বিপ আৰু এই গ্ৰেণ্ড শ্লেম 4টা হয় কোন ফ্ৰেঞ্চ অ'পেন হৈছে এটা হৈছে ফ্ৰেঞ্চ অ'পেন উইম্বলডন অ'পেন অষ্ট্ৰেলিয়ান অ'পেন আৰু US অ'পেন গ্ৰেণ্ড শ্লেম 4টা আছে ফাৰ্ষ্ট ইণ্ডিয়া টু ছামিট দ্য 7 হাইষ্ট মাউণ্টেইনছ ইন দ্য ৱৰ্ল্ড বিশ্বৰ 7টাই ওখ পৰ্বত বগাইছে এইজন ব্যক্তিয়ে কৰ্ণেল ৰণবীৰ জামাল দ্য ফাৰ্ষ্ট পাৰ্চন টু ৰিচ মাউণ্ট এভাৰেষ্ট উইদাউট অক্সিজেন বিনা অক্সিজেনৰ সহায়ত মাউণ্ট এভাৰেষ্ট বগাইছিলে তেওঁ হৈছে শ্বেৰপা ফুডৰজি ফাৰ্ষ্ট ইণ্ডিয়ান টু কমপ্লিট ভলকেনিক 7 ছামিট সত্যৰূপ সিদ্ধান্ত তেখেত হৈছে সত্যৰূপ সিদ্ধান্ত ইয়াতে এটা মন কৰিবলগীয়া কথা যে প্ৰথম ভাৰতীয় মাউণ্ট এভাৰেষ্ট বগোৱা ব্যক্তি বুলি কোনো নাই কাৰণ প্ৰথম ভাৰতীয় হিচাপে এটা আৰ্মিৰ দলেহে প্ৰথম মাউণ্ট এভাৰেষ্ট জয় কৰিছিল সেয়েহে কোনো ব্যক্তিয়ে মানে নিৰ্দিষ্ট ব্যক্তিয়ে মাউণ্ট এভাৰেষ্ট বগোৱা বুলি ক'লে ভুল হ'ব কিছুমান কিতাপত আছে অৱতাৰ সিং চিমা বুলি কিন্তু সেইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ আৰ্মি দলেহে বগাইছিলে পোনপ্ৰথমে ফাৰ্ষ্ট এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া প্ৰথমজন এটৰ্নি জেনেৰেল কোন হয় ইণ্ডিয়াৰ M.C. চেটেলবাৰ ফাৰ্ষ্ট চলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া ইয়াৰ আগতে মই এটা কথা কওঁ বৰ্তমানৰ এটৰ্নি জেনেৰেল কোন হয় বৰ্তমানৰ এটৰ্নি জেনেৰেল হৈছে K.K. বেণুগোপাল ফাৰ্ষ্ট চলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া C.K. দেৱতেৰী আৰু বৰ্তমানৰ চলিচিটৰ জেনেৰেল কোন হয় ইণ্ডিয়াৰ তুষাৰ মেহতা ফাৰ্ষ্ট কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া V. নাৰহাৰী ৰাও আৰু বৰ্তমানৰ কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল হৈছে G.C. মুৰ্মু গিৰীশ চন্দ্ৰ মুৰ্মু আৰু এই গিৰীশ চন্দ্ৰ মুৰ্মু আছিলে আপোনাৰ জম্মু কাশ্মীৰৰ প্ৰাক্তন লেফটেনেণ্ট গভৰ্ণৰ এইটো কাৰেণ্ট এফেয়াৰ্ছত আহিব পাৰে বৰ্তমানৰ লেফটেনেণ্ট গভৰ্ণৰ কোন হয় জম্মু কাশ্মীৰৰ তেখেত হৈছে মনোজ সিনহা আৰু কাৰণ গিৰীশ চন্দ্ৰ মুৰ্মুৱে সেইটো পদ এৰি পেলাই এতিয়া কেগ হিচাপে আমি জইন কৰিছে সেয়েহে এইটো কুৱেশ্যন আহিব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন নোট কৰি থ'ব আপোনালোকে ফাৰ্ষ্ট স্পৰ্টছ পাৰ্চন টু গেট ভাৰতৰত্ন প্ৰথমজন খেলুৱৈ কোন হয় যোনে ভাৰতৰত্ন পাইছিলে তেখেত হৈছে শচীন তেণ্ডুলকাৰ আৰু এই ভাৰতৰত্ন স্পৰ্টছ কেটেগৰীটো আগতে নাছিলে এইটো 2011 চনৰ পৰাহে এড কৰা হৈছে স্পৰ্টছ কেটেগৰী আৰু প্ৰথমজন হৈছে শচীন তেণ্ডুলকাৰ ফাৰ্ষ্ট শিখ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া জ্ঞানী জেইল সিং আৰু ফাৰ্ষ্ট শিখ PM অফ ইণ্ডিয়া হৈছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হৈছে মনমোহন সিং ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ তেখেত হৈছে ছাৰ আশুতোষ মুখাৰ্জী ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন অস্কাৰ এৱাৰ্ড এইটো মই কৈছিলোঁ আগতে পাছত আপোনালোকক আলোচনা কৰিম বুলি এইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখিব প্ৰথমজন ভাৰতীয় যোনে অস্কাৰ এৱাৰ্ড পাইছিলে তেখেত হৈছে ভানু আথাইয়া এখেত মহিলা হয় তেখেতে 1983 পাইছিলে অস্কাৰ তেখেতে এজন কষ্টিউম ডিজাইনাৰ হয় তেখেতে এটেনবাৰ্গৰ যি গান্ধী ফিল্ম ৰিচাৰ্ড এটেনবাৰ্গৰ যিখন গান্ধী ফিল্ম তেখেত তাত গান্ধীৰ কষ্টিউম ডিজাইন কৰিছিলে আৰু এই গান্ধীজী ফিল্মখনৰ গান্ধীৰ ৰোলটো কৰিছিলে বেন কিংছলে এইটো আপোনাৰ
এইটো আহিব পাৰে এইটো ইয়াত কাৰণ এইখন ফিল্মে বহুত অস্কাৰ এৱাৰ্ড লাভ কৰিছিলে এইখন ফিল্মে আৰু সেয়েহে আমি এইটো কুৱেশ্যন মনত ৰাখিব লাগে যে প্ৰথমজন ভাৰতীয় যোনে অস্কাৰ এৱাৰ্ড পাইছিলে তেওঁ হৈছে ভানু আথাইয়া আৰু প্ৰথমজন ভাৰতীয় যোনে অস্কাৰ পাইছিলে লাইফ টাইম এচিভমেণ্টৰ কাৰণে তেওঁ হৈছে সত্যজিৎ ৰায় এইটো কনফিউজ নকৰিব প্ৰথমজন ফাউণ্ডাৰ ডাইৰেক্টৰ জেনেৰেল কোন হয় CSIR কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ তেখেত হৈছে ডক্টৰ শান্তি স্বৰূপ ভাটনাগৰ তেখেত প্ৰথমজন চেয়াৰমেনো হয় ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ UGC প্ৰথমজন চেয়াৰমেনো হয় ডক্টৰ শান্তি স্বৰূপ ভাটনাগৰ ফাৰ্ষ্ট ইণ্ডিয়ান মেম্বাৰ অফ ব্ৰিটিছ পাৰ্লিয়ামেণ্ট তেখেত হৈছে দাদাভাই নৰোজী ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন গ্ৰেমি এৱাৰ্ড তেখেত হৈছে পণ্ডিত ৰবি শংকৰ আৰু গ্ৰামী হৈছে বিশ্বৰ সৰ্বোচ্চ প্ৰতিষ্ঠিত সংগীত বঁটা আৰু এই এৱাৰ্ড পাইছিলে প্ৰথমজন ব্যক্তি হৈছে ভাৰতীয় পণ্ডিত ৰবি শংকৰ এজন বিখ্যাত সিতাৰ বাদক Former PM Atal Bihari Vajpayee was the first person to deliver a speech in Hindi at the United Nations General Assembly. এটা মোৰ গৌৰৱৰ কথা প্ৰথমজন ভাৰতীয় ব্যক্তি যোনে ইউনাইটেড নেশ্যনছত হিন্দীত ভাষণ দিছিল আৰু তেখেত আছিল অটল বিহাৰী বাজপেয়ী তেখেত সেইটো টাইমত বিদেশ মন্ত্ৰী আছিলে দাদাভাই নৰোজী আছিলে PM the first president of National Human Rights Commission মানৱ অধিকাৰ আয়োগৰ প্ৰথমজন প্ৰেছিডেণ্ট কোন আছিলে জাষ্টিছ ৰংগনাথ মিশ্ৰা আৰু ভাৰতৰ প্ৰথমজন নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ কোন আছিলে তেখেত আছিলে ব্ৰজেশ মিশ্ৰা তেখেত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত আছিলে ব্ৰজেশ মিশ্ৰা আৰু বৰ্তমানৰ নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ হৈছে অজিত ডাভাল ফাৰ্ষ্ট চিফ ইকনমিক এডভাইজাৰ অফ ইণ্ডিয়া JJ আঞ্জাৰিয়া তেখেত জৱাহৰলাল নেহৰুৰ চৰকাৰৰ দিনত আছিলে ফাৰ্ষ্ট ইণ্ডিয়ান মেনেজিং ডাইৰেক্টৰ অফ ৱৰ্ল্ড বেংক ফাৰ্ষ্ট ইণ্ডিয়ান MD গৌতম কাজী প্ৰথমজন MD আছিলে ৱৰ্ল্ড বেংকত প্ৰথমজন ভাৰতীয় ফাৰ্ষ্ট চেয়াৰমেন অফ দ্য নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেল সেউজ প্ৰাধিকৰণৰ প্ৰথমজন চেয়াৰমেন কোন হয় ভাৰতীয় জাষ্টিছ লোকেশ্বৰ সিং পাণ্টা ফাৰ্ষ্ট চেয়াৰমেন অফ ইছৰো বিক্ৰম চাৰাভাই এইটো আমি জানো সকলোৱে আৰু বৰ্তমানৰ ইছৰো চেয়াৰমেন কোন হয় K Sivan ফাৰ্ষ্ট প্ৰিন্সিপাল চাইণ্টিফিক এডভাইজাৰ টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া APJ আব্দুল কালাম মুখ্য বৈজ্ঞানিক পৰামৰ্শদাতা বুলি কয় এইটো এটা পদ আছে APJ আব্দুল কালাম প্ৰথমজন আছিলে ফাৰ্ষ্ট চাইণ্টিষ্ট ইলেক্টেড ফৰ লোকসভা ডক্টৰ মেঘনাৰ চাহা ফাৰ্ষ্ট চেয়াৰমেন অফ ফাইনেন্স কমিশ্যন KC নিয়োগী ফাৰ্ষ্ট কেপ্টেইন ইন টেষ্ট CK নাইডু আৰু এই CK নাইডু নামত এটা কাপো খেলোৱা হয় এটা ডমেষ্টিক টুৰ্ণামেণ্ট হয় CK নাইডু আৰু CK নাইডু লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডো দিয়া হয় আৰু প্ৰথমজন ভাৰতীয় ODI কেপ্টেইন কোন আছিলে তেখেত আছিলে অজিত ৱাৰিকাৰ এইটোৰ লগতে আমাৰ আজি এই ভিডিঅ'টো সমাপ্ত কৰিছে ধন্যবাদ নেক্সট ভিডিঅ'লৈ আপোনালোকে অপেক্ষা কৰিব নেক্সট ভিডিঅ'ত মই লৈ আনিম ভাৰতৰ প্ৰথম মহিলাসকল